এবাৰ প্ৰায় 50 বিঘা কৃষিভূমিত মই খেতি কৰিছোঁ। তাৰে আপোনাৰ 16 বিঘা মাটিত আপোনাৰ আলু খেতি আছে, 30 বিঘা মাটিত আছে সৰিয়হ, বাকী সমান্তৰালভাৱে আছে ৰঙালাও, আপোনাৰ নহৰু আৰু বিলাহী। ইতিমধ্যে আমি 1 ৰঙালাও ইতিমধ্যে বিকিবলৈ আমি সক্ষম হৈছোঁ। ফচলটো যোৱা বছৰ আপোনাৰ গুৱাহাটীও গৈছিলে, অলপ ডিব্ৰুগড়ো গৈছিলে। আৰু সৰিয়হৰ যিটো মানে আমাৰ মাজুলীত এটা চেণ্টাৰ আছে আপোনাৰ কাৰ্কিযুগ ফুলনিত, তাতে সৰিয়হটো আমি চৰকাৰ যিটো আপোনাৰ দাম আছে সেই দামতে আমি তাত দিয়া হয়। আৰু কেতিয়াবা আমি বাহিৰতো দিয়া হয় তাতকৈ যদি দামটো যদি অলপ ভাল হয় তেনেকুৱা হয়।